সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, আমৰ ধান্দাত চেণ্ডেলযোৰে উল্টাকৈ পিন্ধি লৈ এয়া আম কুৰাই আছোঁ, কাৰণ আমবিলাক পাৰিব দিছোঁ। আমাৰ আমখিনি হৈছে ডাঙৰ ডাঙৰ জাতৰ, কিন্তু কি হ'ব, গোটেই ডাঙৰ হৈ আহিব যিমান সিমানে গেলি গেলি গোটেই সৰি শেষ হৈ যায়। সেইকাৰণে ভাবিছোঁ কোমলীয়া থাকোঁতেই পাৰোঁ, চাওক কোমলীয়া থাকোঁতেই কিমান ডাঙৰ ডাঙৰ আমখিনি, এইখিনি এতিয়াও ভালকৈ পুৰত হোৱাই নাই, এতিয়া ইমান ডাঙৰ ডাঙৰ চাওকচোন। এয়া আমবিলাক দেখি কিমান ধুনীয়া, কিন্তু ভিতৰত গোটেই পোকে খোৱা, কি কৰিব উপায় নাই। সেইকাৰণে ভাবিছোঁ পাৰি মেলি আচাৰকে বনাই থৈ দিওঁ, কাৰণ পকিলেতো খাবই নাপাওঁ, গোটেই গেলি যায়। সেইকাৰণে আচাৰ বনাবলৈ এয়া পাৰিলোঁ। এতিয়া ধুই মেলি এইখিনি কাটি ল'ম ভালকৈ আচাৰ বনাবলৈ। এয়া দেখিছে নহয়, এতিয়া ইয়াৰ সেই পিছফালটো কাটি ল'ম, ঠাৰিৰ ছাইডৰ কাটি কাটি গোটেইখিনি একেবাৰে ৰেডি কৰি লওঁ। তাৰপিছত এইখিনি কাটিব লাগিব অলপ অলপ। ইয়াৰ সেই ভিতৰৰ যিটো কয়াটো সেইটো হৈছে অলপ অলপ, ইমান বেছিকৈও হোৱা নাই, কিন্তু অলপ অলপ টাইট হৈছে, কটাৰীৰে কাটিব অসুবিধা হয়। তথাপিও আৰু উপায় নাই, এনেকুৱা আচাৰবিলাকহে খাই ভাল লাগে। অলপ অলপ যেতিয়া এই ভিতৰৰ আঁচটো হয়, তেতিয়াহে মানে আচাৰবিলাক মানে খাই ভাল লাগে। সেইকাৰণে এনেকুৱা সময়তে পাৰিলোঁ, দেখিছে নহয় ভিতৰত বেয়া অলপ অলপ, এনেকৈ কাটি পেলাই পেলাই যিখিনি ওলায় আৰু এইখিনি কাটি মেলি এইখিনি আচাৰ বনাই থৈ দিম। তথাপিও গোটেই বছৰটো অলপ অলপকৈ খাই থাকিব পাম। কিন্তু যদি পকিব বুলি ভাবি ৰখি থাকোঁ, তেতিয়াহ'লে মানে এটাও আম খাবলৈ নাপাম, গোটেইখিনি বেয়া হৈ যাব। সেইকাৰণে এয়া গোটেইখিনি আমি এতিয়া গোটেইকেইটাই মিলি কাটিব লৈছোঁ, দেখিছে নহয়, আধা কাটাও হ'ল। এইখিনি হালধি সানি লৈছোঁ, ইয়াতে আকৌ নিমখ দিয়া নাই, নিমখ দিলে গোটেইখিনি বেয়া হৈ থাকিব, কাৰণ ৰ'দটো ভালকৈ ওলোৱা নাই। নিমখ দিলে মানে তাৰ পানীখিনিতো ওলাই যায়, কিন্তু গ'লে কি হ'ব, ভাল ৰ'দ নাপালে গোটেই বেয়া হৈ যাব। সেইকাৰণে নিমখ দিয়া নাই, খালি হালধি দিছোঁ। এইফালে আমাৰ মানে ইহঁতক জোকাই আছোঁ আৰু আম বুলি, লেঙেৰা আম, কিবা আম, মালদাৰ আম, এনেকৈ জোকাই আছোঁ। তাৰপিছত এয়া এইখিনি ধুনীয়াকৈ হালধি সানা হৈ গ'ল। এতিয়া অলপ ভালকৈ আৰু অলপ মিক্স কৰি লৈছোঁ, আৰু সেই মাজে মাজে দেখিছে নহয়, এইখিনি আমাৰ ঘৰৰে জলকীয়া দি লৈছোঁ। আৰু এইফালে মাজতে আমি কাটি খায়ো ল'লোঁ অলপমান, কেঁচা আম খায়ো ভাল লাগে সেইকাৰণে। বন্ধু বান্ধৱীসকল, এতিয়া বাজে ৰাতি 9:18 আৰু মই এই কাম কৰি আছোঁ, দেখিছে নহয় এনেকৈ। কাৰণ আজি মই আমখিনি কাটিছিলোঁ ৰ'দটো ওলাব বুলি, দিনটো ৰ'দেই নোলালে, এনেকুৱা বেয়া মানে কি ক'ম আৰু। ভাবিছিলোঁ ৰ'দ ওলাব, ধুনীয়াকৈ আচাৰখিনি বনাই দিম, সেইকাৰণে ৰাতিপুৱাই কাটিলোঁ, কিন্তু নিদিলে নহয় ৰ'দ। এতিয়াতো উপায় নাই, এনেকৈ যদি মই সেই ডলাখনতে এনেকৈ থৈ দিওঁ, গোটেই বেয়া হৈ যাব। সেইকাৰণে ভাবিছোঁ এনেকৈ মেলি দিওঁ, এটাৰ গাত এটা নলগাকৈ এনেকৈ মেলি দিছোঁ। তেতিয়াহ'লে ফেনখন ৰাতিটো চলাই থৈ দিম মানে, তেতিয়াহ'লে মানে ইয়াৰ গাৰ পানীখিনি পূৰা শুকাই যাব। এতিয়া আৰু আচাৰখিনি বেয়া হোৱাৰ চান্সটো নাথাকিব। ৰ'দ নাই যিহেতু এনেকৈয়ে কৰিব লাগিব, উপায় নাই। ৰ'দ থাকিলেতো টেনশ্যনেই নাছিলে, এদিন ৰ'দত দিলে ধুনীয়াকৈ আচাৰখিনি বনাই ল'ব পাৰিলোঁ হয়। আৰু ইমান সোপা আম কাটিলোঁ, এতিয়া ৰ'দটোও নিদিলে এনেই বেয়া হৈ যাব। সেইকাৰণে ভাবিছোঁ উপায় নাই, এনেকৈয়ে কৰোঁ আৰু। সেইকাৰণে গোটেই ৰাতিটো এনেকৈ ফেনৰ তলতে থৈ দিম, ধুনীয়াকৈ ইয়াৰ পানীখিনি শুকাই যাব। আৰু এনেকৈ গোটেইখিনি এনেকৈ আছে নহয়, এইবিলাক মই এনেকৈ উল্টাই দিছোঁ, কাৰণ বাকলিটো সোনকালে শুকাই যায়, বাকলিৰ পিনে সোনকালে পানীখিনি শুকাই যায়, এইখিনিৰ পানীখিনিহে সোনকালে নুশুকায়। সেইকাৰণে এনেকৈ গোটেইখিনি মই ধুনীয়াকৈ মেলি দিছোঁ একদম, যাতে ইয়াৰ পানীখিনি ধুনীয়াকৈ শুকাই যায়। আৰু মই নিমখ সানা নাই আজি, এনেকৈ ৰ'দটো এনেকৈ থকাৰ কাৰণে। নিমখ সানি থৈ দিলে আৰু ইয়াৰ পানীখিনি ৰসখিনি ওলাই যায়, কিন্তু মই নিমখ সানি নথলোঁ, কাৰণ নিমখ সানি থ'লে ৰ'দ নোলালে একেবাৰে বেয়া হৈ যাব আমখিনি। সেইকাৰণে খালি হালধি আনিছোঁ। আৰু ঘৰৰে মাজে মাজে দেখিছে নহয়, কণ জলকীয়া, ডাঙৰ জলকীয়া ঘৰতে লাগিছিলে, এইখিনি গোটেইখিনি ঘৰৰে জলকীয়া হয়। এই জলকীয়াখিনিও দি দিছোঁ ইয়াতে, তেতিয়া মানে জ্বলা জ্বলাও হ'ব, আচাৰখিনি খাই ভাল লাগিব। সেইকাৰণে আৰু এতিয়া এইখিনি কাম কৰি লওঁ মই, গোটেইখিনি ধুনীয়াকৈ মেলি দিব লাগিব, যাতে এটাও এনেকৈ নাথাকে আৰু এনেকৈ উল্টা হৈ নাথাকে। গোটেইখিনি ধুনীয়াকৈ উল্টাই দিছোঁ মই, আৰু ফাক ফাককৈ থৈ দিম, এটাৰ গাত এটা যাতে লাগি নাথাকে, তেতিয়াহে ধুনীয়াকৈ বতাহটো লাগিব, তেতিয়াহে ভালকৈ শুকাব। আৰু এই ৰাতিখন মই এই কামেই কৰিম আৰু আজি কি কৰিব উপায় নাই। ৰ'দটো নোলোৱাৰ বাবে মানে এনেকুৱা অৱস্থা হ'ল, ৰ'দ ওলালে এনেকুৱা অৱস্থা নহ'ল হয়, কি কৰিব উপায় নাই। আৰু আচাৰ খাই কোনে কোনে ভাল পায় জনাব, আমৰ আচাৰ মোৰতো বহুত ভাল লাগে। আচাৰ মানে যিকোনো আচাৰেই খাই ভাল লাগে, লেচেৰা, তিতাকেৰেলা, আপোনালোকে তিতাকেৰেলা আচাৰ খাইছেনে নাই জনাবচোন। তিতাকেৰেলা আচাৰ খাই কিন্তু বহুত ভাল লাগে মোৰ। আৰু তিতাকেৰেলা আচাৰ বুলি ক'লে তিতা বুলি ভাবিব পাৰে আপোনালোকে, তিতা নহয়, সি পূৰা টেঙা হৈ যায়, খাই কিন্তু মজা লাগে। আৰু মই বনাম কেতিয়াবা, আপোনালোকক দেখুৱাম, আগতো বনাইছিলোঁ, দেখুওৱা হোৱা নাছিলে, সেইকাৰণে কৰি দিম। আৰু আজিলৈ ইমানেই, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকে।
তাৰপিছত আৰু গোটেই ৰাতিটো এনেকৈ শুকাই মেলি এয়া পিছদিনা এনেকৈ ৰেডি হৈ গ'ল ফেনৰ তলত শুকাই মেলি। এতিয়া এইখিনি এতিয়া বনোৱা শেষ কথা। এয়া মছলাখিনি লৈ লৈছোঁ, দেখিছে নহয়। এতিয়া আৰু ভালকৈ আচাৰখিনি বনাম। কি লৈছোঁ কৈ গৈয়ে আছোঁ, আপোনালোকে চাই থাকিব। গোটেইখিনি ৰেডি কৰি লৈছোঁ আমৰ আচাৰৰ কাৰণে। এতিয়া এইফালে জুইটো জ্বলাই লওঁ, কেৰাহীখন গৰম হৈ লওক। তাৰপিছত এই মছলাখিনি গোটেইখিনি গৰম কৰি ল'ম। আৰু এইফালে 1 লিটাৰ লৈছোঁ মিঠাতেল। কেৰাহী গৰম হৈ আহিছে। জলকীয়া প্ৰথমতে দিলোঁ। তাৰপিছত দিয়া গৰম মছলা, তাৰপিছত দিয়া জালুক। এইখিনি মছলা ভালকৈ ভাজ খাই অহাৰ পিছত এইখিনি যিমানখিনি আছে সেইখিনি গোটেইখিনি একেলগে ঢালি দিম। এইখিনি ভালকৈ ভাজি ল'ম। ঠাণ্ডা হৈ লওক, তাৰপিছত এইখিনি গুড়ি কৰি ল'ম। আৰু এতিয়া কেৰাহীখনত তেলখিনি গৰম হ'বলৈ দিম। মিক্সাৰ বাতিটো লৈ ল'লোঁ। এতিয়া মছলাখিনি ইয়াতে ভৰাই লওঁ। এতিয়া ভৰাই মেলি এইখিনি ভালকৈ পিচি ল'ব লাগিব। আৰু এই মছলাখিনি যে একদম গুড়ি কৰিব নালাগে, আচাৰৰ মছলা অলপ অলপ দেৰিকৈ এনেকৈ গুড়ি কৰি ল'ম আৰু একেবাৰে গুড়ি হ'ব নালাগে। আৰু এতিয়া এইখিনি এয়া আমাৰ তেলখিনিও গৰম হ'ব দিলোঁ। আৰু আমাৰ এয়া মছলাও দেৰিকৈ ৰেডি হৈ গ'ল, দেখিছে নহয়, একেবাৰে গুড়ি কৰা নাই। তাৰপিছত এই তেলখিনি দি দিলোঁ হিংটো দিলে আচাৰৰ সোৱাদটো ভাল হয়। বেছিকৈ দিব নালাগে, অকণমানে দিব লাগে। এয়া দি মেলি এইখিনি আচাৰখিনি তেতিয়া আমি যিখিনি মছলা ৰেডি কৰিলোঁ সেইখিনি দিম। প্ৰথমতে এয়া দি লৈছোঁ নিমখ, তাৰপিছত ৰঙৰ কাৰণে দিছোঁ এয়া জালুকৰ গুড়ি, তেতিয়া ৰংটো ভাল হয়। তাৰপিছত যিখিনি মছলা খুন্দি লৈছিলোঁ সেইখিনি দি দিলোঁ গোটেইখিনি। দি মেলি এতিয়া ভালকৈ মিক্স কৰি ল'ম, যাতে আমখিনিৰ গাত গোটেই মছলাখিনি ভালকৈ লাগি ধৰে। তেনেকৈ মিক্স কৰি লৈছোঁ, দেখিছেই নহয় আপোনালোকে। এয়া চাওক মছলাবোৰ পূৰা লাগি ধৰিছে গাত। এনেকৈ মছলাবিলাক মিক্স কৰি ল'লোঁ। লৈ মেলি এতিয়া যিখিনি মই এই হিং দিয়া তেল গৰম কৰিছোঁ, এতিয়া সেইখিনি ইয়াতে ঢালি দিম, দেখিছে নহয়। দি মেলি আৰু কোনো কথাই নাই, এইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু তেলটো আজি কমকৈ দিছোঁ, পিছলৈ আকৌ দিম। মানে আজি কমকৈ দিয়া হ'ল, পিছত আকৌ দিম। এতিয়া মিক্স কৰাৰ পিছত চাওক আচাৰখিনি কিমান ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু কেইদিনমান পিছত এয়া আমাৰ খাবলগীয়া হৈ গ'ল, ৰেডি হৈ গ'ল। আৰু ইমানেই ভাল লাগিলে।